জেএনআৰচি হাস্পতালৰ প্ৰশংসনীয় পদক্ষেপ ডিমাকুছিত দুৰ্ঘটনা সজাগতা আৰু প্ৰতিৰোধ কাৰ্যসূচী উত্তৰ পূৰ্বাঞ্চলৰ আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠান জেএনআৰচি হাস্পতালৰ উদ্যোগত দুৰ্ঘটনা সজাগতা আৰু প্ৰতিৰোধ সম্পৰ্কীয় এক কাৰ্যসূচী আজি মঙলবাৰে ওদালগুৰি জিলাৰ ডিমাকুছিত ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীৰ অংশ হিচাপে ডিমাকুছি ই-মেডিয়া ফৰামৰ কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰি দুৰ্ঘটনা সজাগতা আৰু প্ৰতিৰোধৰ বাবে ল'বলগা ব্যৱস্থাসমূহ বিশদভাৱে দাঙি ধৰে জেএনআৰচি জ্যেষ্ঠ চিকিৎসকসকলে। দুৰ্ঘটনাৰ কাৰণ নিৰাময় বিভিন্ন উপায় দুৰ্ঘটনাগ্ৰস্ত ৰোগীৰ জীৱন ৰক্ষাৰ বাবে ল'বলগীয়া ব্যৱস্থাৰো দিহা দিয়ে চিকিৎসকসকলে। হাস্পতালখনৰ স্নায়ু শল্য বিশেষজ্ঞ ডাক্তৰ ধ্ৰুৱজ্যোতি চৌধুৰী, অস্থিৰোগ বিশেষজ্ঞ ডাক্তৰ আদম আলী আৰু এম্বুলেন্স সেৱাৰ মুৰব্বী ৰছিদুল ইছলামে সংবাদমেলত দুৰ্ঘটনাৰ বিভিন্ন দিশ উল্লেখ কৰি ইয়াৰ পৰা বাচি থকাৰ উপায়সমূহ উল্লেখ কৰে। খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়া ৰিপৰ্ট, AIN লাইভ। গুড আফটাৰনুন। মই ডক্টৰ ধ্ৰুৱজ্যোতি চৌধুৰী, কনচালটেণ্ট নিউৰ'চাৰ্জন, নৰ্থ গুৱাহাটী। আজি এটা বহুত ইম্পৰ্টেণ্ট টপিকৰ ওপৰত আপোনালোকৰ ডিছকাছ কৰিব আহিছোঁ। এইটো হ'ল দুৰ্ঘটনা ট্ৰমা। ট্ৰমা হ'ল ওৱান অফ দ্য লিডিং কজ অফ ডেথ। আপুনি যদি চাই অল অভাৰ ৱৰ্ল্ড ৱাইড ইট ইজ দ্য থাৰ্ড মষ্ট কমন কজ অফ ডেথ। আৰু স্পেচিয়েলি যোনটো এজ গ্ৰুপ এই মানে দুৰ্ঘটনাৰ মানে কমনেষ্ট এজ গ্ৰুপ ইজ 20 to 40 years of age, যোনটো ওৱান অফ দ্য মষ্ট ৰিপ্ৰডাক্টিভ পিৰিয়ড অফ লাইফ। ভাৰতবৰ্ষত এভৰি 2 মিনিটত এটা এক্সিডেণ্ট হয়। যদি আপুনি প্ৰিভিলেঞ্চটো চাওঁ 25.7 per 1000 পপুলেশ্যন। বছৰি 1.5 লাখ মানুহ অকল দুৰ্ঘটনাত আমাৰ হাতৰ পৰা মানে মৃত্যুত বহন কৰে। এতিয়া দুৰ্ঘটনাৰ কাৰণকেইটাকে প্ৰথমে কাৰণ চাব লাগিব কিহৰ কাৰণে হৈছে। প্ৰথম হ'ল ৰোড ট্ৰেফিক এক্সিডেণ্ট, second falls, third workplace injuries, fourth physical assault বা violence। যদি দুৰ্ঘটনাত চাওঁ ৰোড ট্ৰেফিক এক্সিডেণ্টত মষ্ট কমন কজ অভাৰ স্পীডিং, ছিট বেল্ট নিপিন্ধা, হেলমেট নিপিন্ধা, ড্ৰিংক এণ্ড ড্ৰাইভ। ফলছত যদি চাওঁ মেইনলি ফলছ পৰা এইখিনি মানে এইখিনি এজ গ্ৰুপটো হ'ল মেইনলি এক্সট্ৰিমছ অফ এজ। সৰু বাচ্চা আৰু বয়সস্থ মানুহৰ লগত। সৰু বাচ্ছাৰ লগত কি হ'ব, খেলিব, দুখ পাব। বয়সস্থ মানুহত এটা হ'ল লিমিটেড মবিলিটি থাকে, পৰিব মানে কেছিল শ্লিপ খাই কিনে। ৱৰ্কপ্লেছ ৰিলেটেড ইঞ্জুৰি কাৰণ আজিকালি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হৈ আছে, এগ্ৰিকালচাৰ ৰিলেটেড ইঞ্জুৰি, ইণ্ডাষ্ট্ৰিয়েল ইঞ্জুৰি, কনষ্ট্ৰাকটিভ ইঞ্জুৰি। এতিয়া বিং এ নিউৰ'চাৰ্জন মই আপোনাক যদি কওঁ ব্ৰেইন ইঞ্জুৰিত সাধাৰণতে 2 ধৰণৰ ব্ৰেইন ইঞ্জুৰি থাকে। এটা হ'ল প্ৰাইমেৰী ব্ৰেইন ইঞ্জুৰি, এটা হ'ল ছেকেণ্ডেৰী ব্ৰেইন ইঞ্জুৰি। প্ৰাইমেৰী ব্ৰেইন ইঞ্জুৰিজ যোনটো হয় দ্য টাইম অফ ইঞ্জুৰি, এক্সিডেণ্টৰ সময়। ছেকেণ্ডেৰী ব্ৰেইন ইঞ্জুৰি এক্সিডেণ্টৰ ফলত যোনখিনি প্ৰব্লেম হয়। মেইন পাৰপাছ পেচেণ্টক ট্ৰিট কৰা হ'ল ছেকেণ্ডেৰী ব্ৰেইন ইঞ্জুৰি প্ৰিভেণ্ট কৰা। ছেকেণ্ডেৰী ব্ৰেইন প্ৰিভেণ্ট মানে হোৱাৰ কাৰণ হ'ল হাইপক্সিয়া, যোনটো আমি কওঁ অক্সিজেন গাত কমোৱা। ছেকেণ্ড হাইপৰটেনশ্যন, ব্লাড প্ৰেছাৰ কম হোৱা। থাৰ্ড হাইপোথাৰ্মিয়া, ঠাণ্ডা লগা। ফ'ৰ্থ চিজাৰ, মিৰ্গিয়া। ফিফথ যিকোনো দুখ পালে এটা চুৱেলিং হয়। ছেইম ব্ৰেইনত যেতিয়া দুখ পাব ব্ৰেইন চুৱেলিং হয়, যোনটো আমি ইডিমা বুলি কওঁ, ইডিমা প্ৰিভেনশ্যন। এতিয়া যেতিয়া এটা মানুহৰ এক্সিডেণ্ট হয়, আপোনালোকে পালে যে ৰাস্তাত দেখিছে কি কৰিব লাগে আৰু কি কৰিব নালাগে। লাগাৰ সময় হ'ল প্ৰথম যেতিয়া এক্সিডেণ্ট এটা হয়, ফাৰ্ষ্ট হ'ল হাবাথুৰি নাখাব, বি কাম, এছেছ দ্য চিটুৱেশ্যন। আৰু এনেকুৱা নহয় যে পেচেণ্টক হেল্প কৰিব যাওঁতে আমি নতুন এটা এক্সিডেণ্ট আগত কৰিছোঁ। যিকোনো ট্ৰমাৰ 5টা ষ্টেপ থাকে, ABCDE। A ইজ এয়াৰৱে। পেচেণ্টজনৰ সদায় যাতে উশাহ নলীটো খোলা থাকে। মুখত যদি আছে কিবা বস্তু থাকে সেইটো গুচাই দিয়ক। পেচেণ্টটোক এটা ছাইডে একাধিকাৰী থৈ যাতে মুখত যদি কিবা থাকে ওলাই যায়। বি হ'ল ব্ৰিডিং এণ্ড ভেণ্টিলেশ্যন। পেচেণ্টটো উশাহ ল'ব পৰা নাই, কিয় উশাহ ল'ব পৰা নাই, মুখত কিবা আছে গুচাই দিয়ক, একটা ছাইডে দাঙি দিয়ক। 3 নম্বৰ হ'ল চাৰ্কুলেশ্যন। চাৰ্কুলেশ্যন মানে অকল ব্লিডিং হৈ আছে নেকি। ব্লিডিঙো 2 ধৰণৰ, এটা হ'ল এক্সটাৰ্নেল ব্লিডিং, এটা হ'ল ইণ্টাৰনেল। ইণ্টাৰনেলটো আমি ধৰিব নোৱাৰোঁ, কিন্তু যোনটো এক্সটাৰ্নেল হৈ আছে, মাহাতে ফাটিছে, ব্লিডিং হৈ আছে, ভৰিখন ভাঙিছে, ব্লিডিং হৈ আছে, এটলিষ্ট তাতে প্ৰেছাৰ এটা দি যাতে বন্ধ কৰোঁ ব্লিডিংটো। এতিয়া ABC চব ট্ৰমাতে ফাৰ্ষ্ট ডিচিজন ইট ইজ কমন চবৰ কাৰণে। মই জেএনআৰচি হস্পিটেলৰ এম্বুলেঞ্চ সেৱা চাওঁ। আমাৰ গোটেই অসমতে
40মান এম্বুলেঞ্চ আছে যিখন আমাৰ গোটেইখিনি আমাৰ পাব্লিকৰ কাৰণে আমি সেৱা আগবঢ়াম আৰু এই এম্বুলেঞ্চবিলাক আমি সদায় অকল ফুৱেলৰ পইচাতে মানুহক প্ৰভাইড কৰোঁ কোনো এম্বুলেঞ্চত তেনেকুৱা ভাড়া নলওঁ যিবিলাক আমাৰ বেছিক লাইফ ছাপৰ্ট আৰু এডভান্স লাইফ ছাপৰ্ট এম্বুলেঞ্চ আছে আমাৰ এম্বুলেঞ্চবিলাক হাইলি ইকুইপ হয় এই এম্বুলেঞ্চবিলাকত যদি কোনো ক্ৰিটিকেল পেচেণ্ট আমি শ্বিফ্ট কৰোঁ আমি ছেফলি শ্বিফ্ট কৰাব পাৰোঁ একচুৱেলি আমি ছ'চাইটিত বহুত বস্তু দেখিবলৈ পাওঁ যে মানুহে এম্বুলেঞ্চ বুলি ভাবিলে ওপৰত এটা চাইৰেন আৰু তলত এখন বেড থাকিলে এম্বুলেঞ্চ বুলি ভাবে কিন্তু একচুৱেলি এম্বুলেঞ্চ হোৱাটো তেনেকুৱা নহয় এম্বুলেঞ্চ ষ্টাৰ্ট হৈছে উইথ ফ্ৰী হস্পিটেল কেয়াৰ মানে এম্বুলেঞ্চত পেচেণ্টটো উঠোৱা মানে তাৰ কেয়াৰ ষ্টাৰ্ট হ'ল এইটোৰ পৰাই এম্বুলেঞ্চ ছাৰ্ভিচ ষ্টাৰ্ট হৈছে এইকাৰণে মই আপোনালোকক আমাৰ ওদালগুৰি ৰাইজক মই ক'ব খুজিছোঁ আপোনালোকে যদি এম্বুলেঞ্চ ইউজ কৰে যিকোনো এম্বুলেঞ্চত গোটেইখিনি ব্যৱস্থা আছে পেচেণ্টৰ প্ৰি হস্পিটেল কেয়াৰৰ ব্যৱস্থা আছে পেচেণ্ট কেয়াৰ পেচেণ্ট হেণ্ডেলিং এজন ইমাৰ্জেঞ্চি মেডিকেল টেকনিচিয়ানজনে এজন ইমাৰ্জেঞ্চি ফিজিচিয়ানৰ লগত কথা পাতি কি ট্ৰিটমেণ্ট দিব লাগে এইখিনি গোটেই ব্যৱস্থা থকা এম্বুলেঞ্চ আপোনালোকে ইউজ কৰক আৰু যিখন GNRCয়ে প্ৰভাইড কৰে আপোনালোকৰ ফালৰ পৰা ওদালগুৰিত কেইখন এম্বুলেঞ্চ আছে আৰু কেনেধৰণে পাব পাৰে আমাৰ এতিয়া ওদালগুৰিত এখন এম্বুলেঞ্চ আছে আমি অতি সোনকালে আৰু এখন আমি এডভান্স লাইফ ছাপৰ্ট এম্বুলেঞ্চ দিম ইয়াত আৰু সেইখন এম্বুলেঞ্চৰ দ্বাৰা আপোনালোকৰ মেডিকেলৰ বাহিৰে অন্য স্থানলৈ নিব পাৰিব নোৱাৰে এইটো আমাৰ এটা প্ৰট'কল আছে এইখন এম্বুলেঞ্চে অকল GNRC হস্পিটেললৈয়ে পেচেণ্ট লৈ যাব পাৰিব ইয়াতে মই এইখিনি মই ক'লোঁ ইয়াৰ পিছত মই ৰোড ছেফটিৰ ওপৰত অলপ ক'ব বিচাৰিছোঁ যিহেতু আমি ৰোড ছেফটি বা ট্ৰমাৰ ওপৰত আমি আজি আলোচনা কৰিবলৈ আহিছোঁ মানুহ এজন ৰোড কেনেকৈ ক্ৰছ কৰিব লাগে কাৰণ আমি এইটো ছাৰে কৈছে যে প্ৰিভেণ্ট কৰিব পাৰিলে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ ছাৰে কৈছিলে লগত তাৰ কাৰণেতো যান বাহন আৰক্ষীয়ে যিহেতু যথেষ্টখিনি পদক্ষেপ লৈছে বা আছে আপোনালোকৰ কিয় কৰিছে এইটো আমাৰ ফালৰ পৰাও আমি ক'ব বিচাৰিছোঁ এইটো আমাৰ এটা যিকোনো অৰ্গেনাইজেশ্যনৰ এটা ছ'চিয়েল ৰেছপনচিবিলিটি থাকে এইকাৰণে আমাৰ ছ'চিয়েল ৰেছপনচিবিলিটি আমি এইটো আমাৰ ফালৰ পৰা আমি ক'ব বিচাৰিছোঁ যে যিকোনো মানুহ এজন যদি ৰোড ক্ৰছ কৰিব বিচাৰে ৰোড ক্ৰছ কৰিব বিচাৰিলে আমি প্ৰথমতে কি কৰিব লাগে তাতে ষ্টপ হ'ব লাগে ছেকেণ্ড লুক লেফ্ট ছাইড ৰাইট ছাইড আমি চাব লাগে লিচেন আমি কোনোবা হৰ্ণৰ চাউণ্ড আহিছে নেকি শুনিব লাগে তাৰপিছত ট্ৰাফিক ছিগনেল চাই আমি জেব্ৰা ক্ৰছিঙেৰে ৰোড ক্ৰছ কৰোঁ তেনেকুৱা কৰিলে আমি তেনেকুৱা ধৰণৰ এক্সিডেণ্টৰ পৰা আমি মানে বাচিব পাৰিম যেনেকৈ ছাৰে অলৰেডি কৈছে ফল ফ্ৰম হাইট ওপৰৰ পৰা পৰা বা ৰোড ট্ৰাফিক এক্সিডেণ্ট এইবিলাক হোৱাৰ পিছত আমি কেনেকৈ মানুহজনক ছেফলি হস্পিটেল লৈ যাব পাৰোঁ এইটোৰ বিষয়ে আপোনালোকৰ আমাৰ মিডিয়াৰ মানুহ বা জেনেৰেল পাব্লিকৰ বহুত কৰিবলগীয়া আছে মানুহ এজন হঠাতে ৰোড ট্ৰাফিক এক্সিডেণ্ট হৈ গ'ল মানুহজনৰ বহুত ব্লিডিং হৈ গ'ল ঠিক আছে ব্লিডিং হোৱাৰ পিছত আমাৰ তাতে কি কাম থাকিব ফাৰ্ষ্ট হৈছে ব্লিডিং ষ্টপ ছাৰে অলৰেডি কৈছে ব্লিডিং কেনেকৈ ষ্টপ কৰিব লাগে ছেকেণ্ড আমি এই মানুহজনক কিছুমান লক্ষণ আমি যদি গম পাওঁ মানুহ এজনৰ মূৰত আঘাত পাইছে যদি মূৰত আঘাত পোৱাৰ পিছত মানুহজনৰ চিজাৰ আহিছে হাত ভৰি কঁপিছে মানুহজন বেহুচ হৈছে আৰু বমি কৰিছে তেতিয়া আপোনালোকে গম পাব যে মানুহজন বহুত চিৰিয়াছ হয় ইমিডিয়েট এখন এম্বুলেঞ্চ এৰেষ্ট কৰি যদি আমি হস্পিটেললৈ লৈ যাওঁ মানুহজনৰ লাইফটো ছেভ হ'ব ছেকেণ্ড মানুহ এজন যদি হঠাতে আনৰেছপঞ্চিভ হৈ যায় বেহুচ হৈ যায় বেহুচ হোৱা মানুহবিলাকে আমি চাওঁ আমাৰ এম্বুলেঞ্চতো বহুত পেচেণ্ট তেনেকৈ আহে আমি চাওঁ যে এজন মানুহ ছেমি কনচিয়াছ মানে অলপ বেহুচ আছিলে তাক এম্বুলেঞ্চত উঠাই দিলে তাৰপিছত ৰাস্তাত আহি ফুল্লি এম্বুলেঞ্চত আনৰেছপঞ্চিভ হৈ গ'ল পিছত মানুহজন কেতিয়াবা আমি চাওঁ যে ডেথ হৈ গৈছে এই মানুহবিলাক একচুৱেলি দুটা কাৰণত ঢুকায় এটা হৈছে মানুহবিলাকে বেহুচ হৈ গ'লে মানুহৰ গোটেই শৰীৰৰ মাংসপেশীবিলাক ৰিলেক্স হৈ যায় তেনেকৈ আমাৰ জিভাখন আছে নহয় জিভাখন এখন পিয়ৰলি মাংসপেশী হয় এইখিনি আমাৰ বতাহ অহা যোৱা ৰাস্তাটো বন্ধ কৰি দিয়ে মানুহজনৰ উশাহ নিশাহ বন্ধ কৰি মাৰিব পাৰে ছেকেণ্ড মানুহজনে কিবা বস্তু খাইছে বা পেটত থকা খাদ্য বস্তুবিলাক উল্টা ফালে আহি কেতিয়াবা কি হয় মানুহৰ শ্বাস নলী সোমাই মানুহজনক এস্পিৰেট কৰি মাৰিব পাৰে ছেকেণ্ড কিছুমান পেচেণ্ট আছে যে মানুহ এজন আনৰেছপঞ্চিভ হৈ গ'ল হোৱাৰ পিছত মানুহজনক আপোনালোকে এনেকৈ চেক কৰিছে মানুহজন কোনো ৰেছপঞ্চ দিয়া নাই ছেকেণ্ড আমি যদি ডিঙিৰ পাল্চটো চেক কৰোঁ পাল্চো নাই ঠিক আছে আৰু বুকুখনো কোনো অলপো উঠা নামা কৰা নাই তেতিয়া আমি মানুহজনক কাৰ্ডিয়েক এৰেষ্ট হোৱা বুলি কওঁ মানুহজনৰ মানে আপোনালোকে ভাষাত আমি যদি ক'ব যাওঁ মানুহজন ঢুকাইছে কিন্তু সেই মানুহজনক আমি বচাব পাৰোঁ আমি এটা স্কিল যদি ইউজ কৰোঁ যিটোক আমি CPR বুলি কওঁ কাৰ্ডিঅ' পালমনাৰী ৰিচাৰ্চিটেশ্যন এই মানুহজনক আপোনালোকেই কৰিব পাৰিব একেবাৰে চিম্পল স্কিল মই আজি আপোনালোকক ইয়াতে ডেমো এটা দেখাই দিম এই এজন মানুহ যদি আমি ডিঙিৰ পাল্চটো যদি নাথাকে তাৰমানে তাৰ হৃদযন্ত্ৰটো কাম কৰা নাই হৃদযন্ত্ৰৰ ফাংচন কি হয় ই ব্লাড পাম্প কৰি আমাৰ গোটেই শৰীৰত দিয়ে ইয়াৰ জৰিয়তে আমি অক্সিজেন গ্লুক'জ ইলেক্ট্ৰলাইটছ মিনাৰেলছ আমাক জীয়াই থাকিবলৈ যিখিনি উপাদান লাগে আমি গোটেই পাওঁ যদি মানুহজনৰ হাৰ্টটো বন্ধ হৈ যায় হৃদযন্ত্ৰটো তেতিয়া কি হ'ব ব্ৰেইনত ব্লাড ছাপ্লাই কম হ'ব আৰু ছাৰে কৈছিলে হাইপক্সিয়া হ'ব পেচেণ্টৰ আমাৰ ব্ৰেইনৰ যিবিলাক চেল আছে নিউৰনবিলাক ঢুকোৱা ষ্টাৰ্ট হ'ব এইবিলাক যদি ঢুকাই যায় কি হ'ব আৰু যদি এজন মানুহ 10 মিনিটছতকৈ যদি বেছি সময় যদি উশাহ মানে তেনেকুৱা ব্ৰেইনত
ব্লাড ছাপ্লাই বন্ধ হৈ থাকে তেতিয়া মানুহজনৰ ব্ৰেইন চেলবিলাক পাৰ্মানেণ্টলি ইৰিভাৰ্চিবল ডেথ হৈ যায় এইবিলাক আমাৰ ডক্টৰ আহিলেও তেতিয়া বচাব নোৱাৰে তেতিয়া সেইটো সময়ত যদি আপোনালোকে এই মানুহজনক বুকুত হেঁচি যিটো আমি CPR কৰা বুলি কওঁ হেঁচি যদি আৰ্টিফিচিয়েলি ব্লাড পাম্প কৰি যদি ব্লাড চাৰ্কুলেশ্যন কৰাব পাৰে আৰু এখন এম্বুলেঞ্চেৰে হস্পিটেল ল'ব পাৰে মানুহজনৰ জীৱনটো আপোনালোকে বচাব পাৰিব তা মই ইয়াৰে এটা মই ডেমো দেখাই দি আছোঁ নমস্কাৰ মোৰ নাম ডক্টৰ আদম আলী মই JNRC 6 মাইল বিভাগৰ অৰ্থপেডিক সাৰ্জন আজি দিছ ইজ এ ভেৰি ইম্পৰ্টেণ্ট টপিক আজি আমি যিটো টপিক লৈ বহিছোঁ এইটো বহুত ইম্পৰ্টেণ্ট টপিক আৰু এটা মিডিয়াৰ ৰোল বহুত আছে কাৰণ আমি বিচাৰোঁ যে আজি আমি যিবিলাক ফেচ কৰোঁ সেইবিলাক যদি আমি প্ৰিভেণ্ট কৰিব পাৰোঁ ডেট ইজ দ্য বেচিক এইম আজি আমি ইমাৰ্জেঞ্চিত আজি যেনেকৈ আমি যিখিনি বেচিক ৱৰ্কআউট আছে যিখিনি বেচিক ষ্ট্ৰাকচাৰ আছে সেইখিনি গোটেই দাদাই অলৰেডি ডিছকাছ কৰি দিছে যে আমি ইমাৰ্জেঞ্চিত ৰাস্তাত এজন মানুহক যদি এক্সিডেণ্ট হোৱা পাওঁ আমি কি কৰিম প্ৰথম কথাটো হৈছে যে আমি চেক কৰিম এয়াৰৱে ব্ৰিথিং চাৰ্কুলেশ্যন এইখিনি কৰোঁতে এটা কাম কৰিম যে টনা ওজৰা নকৰোঁ উই উইল নট এলাউ দ্য পেচেণ্ট টু মুভ এটা চাইডে একাটি কৰি দিম আৰু তাৰ পাছত ট্ৰাই কৰিম যদি মই এজন মোৰ মানুহ দেখা পাইছোঁ ইমাৰ্জেঞ্চি ফাৰ্ষ্ট এইড নোহোৱাৰ কাৰণে বহুত পেচেণ্ট আমাৰ হাতত যেতিয়ালৈ আহে ইণ্টাৰনেল ব্লিডিং হৈ অলৰেডি মানুহজনৰ জীৱনটোতো বাচে কিন্তু দাদাই যেনেকৈ ক'লে ব্ৰেইন ইঞ্জুৰি এনেকুৱা এটা লেভেললৈ গুচি যায় ইটছ বিয়ণ্ড ৰিপেয়াৰ এইটো নিউৰ'চাৰ্জন দাদাই বেটাৰ গম পাব আমি যিখিনি ডিল কৰোঁ আমাৰ অৰ্থপেডিক চাৰ্জাৰীত যিটো চবতকৈ ড্ৰেডফুল কমপ্লিকেশ্যন যাৰ কাৰণে আমি পেচেণ্ট হেৰাওঁ সেইটো হৈছে পেলভিক ইঞ্জুৰি আমাৰ যে এই হিপ বন দুটা যে বান্ধি ৰাখিছে এইটো পেলভিছ বন বুলি কয় সেইটো যদি ইঞ্জুৰি হৈ গ'ল তাৰে ভিতৰত যিটো ব্লিডিং হ'ব সেই ব্লিডিংটো ইণ্টাৰনেল ব্লিডিং ডেট ইজ নট এন এক্সটাৰ্নেল ব্লিডিং আপুনি বাহিৰৰ পৰা একো গম নাপায় 5 মিনিট আগত যিজন পেচেণ্টে আপোনাৰ লগত ভালকৈ কথা পাতি আছে উইদিন 3 to 5 মিনিটছ কমপ্লিটলি হি উইল বি ইন শ্বক আমাৰ আগত বহুতবাৰ মেডিকেল কলেজত হৈছে আমাৰ আগত বহুতবাৰ অন দ্য স্পট হৈছে যে পেচেণ্ট ঠিক আছে অল অফ এ ছাডেন গুচি গ'ল এনেকুৱা পেচেণ্ট যদি আমি কেতিয়াবা পাওঁ যদি আমি কেতিয়াবা ৰাস্তাত পাওঁ মই দেখিছোঁ এক্সিডেণ্ট হৈছে পেচেণ্টে এইখিনি জাগাৰ মই দেখাই দিছোঁ এইখিনি জাগাৰ পেইন কমপ্লেইন কৰিছে তেনেহ'লে আমি কি কৰিম এখন কাপোৰেৰে বান্ধি দিম That is the most important thing that you can do to save the life of a patient. That is known as pelvic binder. এইটো পেলভিক বাইণ্ডাৰ বুলি কয় ৰিচেণ্টলি 3 মাহ আগত আমি নিজে এটা কেছ কৰিছোঁ আমাৰ JNRC 6 মাইল অৰ্থপেডিক্স ডিপাৰ্টমেণ্টত মোৰ স্পেচিয়েলিটি হৈছে ট্ৰমা জইণ্ট ৰিপ্লেচমেণ্ট আৰু স্পৰ্টছ ইঞ্জুৰি আমি অৰ্থপেডিক ডিপাৰ্টমেণ্টত এটা কেছ কৰিছিলোঁ যে পেচেণ্টজন আহিছে হাতত দুখ পাইছে আৰু অলপমান মাথাটো ঘূৰাই আছে আমি যেতিয়া তেখেতৰ পেটটো চেক কৰিছোঁ কৈছে অকণমান বিষ হৈছে অকণমান বিষাইছে তাৰ পাছত যেতিয়া আমি পালছ চেক কৰিবলৈ গৈছোঁ পালছ ৰেপিডলি বাঢ়ি আছে BP ৰেপিডলি ফল কৰি আছে আমি লগে লগে কাপোৰ এখন লৈ পেলাই তেখেতৰ যে পেলভিক বাইণ্ডাৰ হিচাপে আনাৰ আগতে আমি পেলভিক বাইণ্ডাৰ টাইপ লগাই দিছোঁ তাৰ পাছত পেলভিক বাইণ্ডাৰটো যে লগাইছোঁ উই কুড ছেভ দ্য লাইফ অফ এ পেচেণ্ট সেই সময়ত ইমাৰ্জেঞ্চিত উই কুড নট অপাৰেট আমি বান্ধি পেলাই নেক্সট দিনা অপাৰেট কৰিছে এণ্ড দ্য পেচেণ্ট ইজ ডুইং ফাইন নাও আমি যেতিয়া এক্সৰে কৰিছোঁ CT স্কেন কৰিছোঁ এইটো দেখা পাইছে যে পেচেণ্টৰ পেলভিছত ইঞ্জুৰি আছে এই যিটো পেলভিছ যে বান্ধি ৰাখে এইটো এনেকৈ খুলি অ'পেন বুক হৈ আছে আমি যদি সেইটো এৰি দিলোঁ হয় উই কুড হেভ লষ্ট হিমগ্ল'বিন অলপ সময়ৰ ভিতৰতে 12-11 থাকে নৰ্মেল ল'ৰা ডেকা ল'ৰা 20 বছৰীয়া ল'ৰা তাৰ পৰা নামি 6-6.5 হৈ গৈছে উই কুড হেভ লষ্ট দ্য পেচেণ্ট ডেট ডে কিন্তু ইমিডিয়েট ইঞ্জুৰিটো ক'ত হৈছিল আমাৰ 6 মাইল যে অভাৰব্ৰিজখন আছে তাৰে ওচৰতে এক্সিডেণ্ট হৈছিল এই এক্সিডেণ্ট হৈছে আৰু সেই গ'ল্ডেন আৱাৰৰ ভিতৰতে আমাৰ তাত পেচেণ্ট লৈ আহিছে অহাৰ লগে লগে ইমাৰ্জেঞ্চি ট্ৰিটমেণ্টটো পাইছে পেচেণ্টৰ লাইফটো বাচিছে যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996